Samsung 190 লিটাৰ সিঙ্গল ডোৰ ফ্ৰিজ ইনভাৰ্টাৰ মডেলৰ ইয়াৰ প্ৰব্লেমটো দেখাব গৈছোঁ যোনটো চাইছে 3 ষ্টাৰ ফ্ৰিজ হয় ইয়াৰ প্ৰব্লেমটো হৈছে কুলিং চেম্বাৰ লিকেজ কিয় হৈছে এই বস্তুটো দেখাইছোঁ কুলিং চেম্বাৰটো আমি এতিয়া কৰিব লৈছোঁ পুৰা চাইছে এইটো অইল ওলাই আছে কুলিং চেম্বাৰৰ পৰা কুলিং চেম্বাৰটো লিকেজ হৈছে ইয়াত কি কৰিছিলে কাষ্টমাৰে আইচ মেল্ট কৰিবৰ কাৰণে আইচ হৈ গৈছিলে আইচ হোৱাৰ কাৰণে এইটো চাইছে কটাৰী জগা মাৰি থৈছে ফুল অইল ওলাই গৈছে কম্প্ৰেছাৰ অইল ইয়াৰ লিকেজ হোৱাৰ কাৰণটো হৈছে জুঙা বস্তু দি আইচ বক্সত খুচি দিছিলে কাষ্টমাৰখিনি চাইছে পুৰা আইচ বক্সটো এটা দুই পুৰা চাৰিখিনি খুচি থৈছিলে লিকেজৰ কাৰণে ফুল অইল ওলাই গৈছে ইনভাৰ্টাৰ মডেলৰ ফ্ৰিজ হয় সিঙ্গল ডোৰ এইটো ইয়াতে লিকেজটো ডাঙৰকৈ ইয়াৰ পৰা তেলটো ওলাইছে এইটো আইচ বক্স লিকেজ নহ'বৰ কাৰণে এইটো 90% আইচ বক্স লিকেজ হোৱা কাষ্টমাৰ ভুলৰ কাৰণে নহয় ফ্ৰিজত চাইছে যিকোনো ফ্ৰিজত ইয়াত দিয়াই থাকে আইচ অভাৰ হ'লে এইটো ডিফ্ৰষ্ট কৰি দিয়া দৰকাৰ ডিফ্ৰষ্ট বুটামটো প্ৰেছ কৰি দিব প্ৰেছ কৰি দিয়াৰ লগে লগে ইয়াত যোনটো আইচটো আছে আইচটো মেল্ট হোৱাৰ পিছত আকৌ ৰিষ্টাৰ্ট ল'ব ইয়াত দি থোৱাই আছে চাইছে যিকোনো জুঙা বস্তু দি ফ্ৰিজক খুচিব নালাগে আইচ ভাঙোতে ইয়াত ডিফ্ৰষ্ট কৰি দিয়ক কিন্তু পুৰা ডায়েগ্ৰামত লিখি দিয়াই আছে নহ'লে কাষ্টমাৰে এই বস্তু নাচাই কিন্তু কি কৰে কটাৰী মাৰি দিয়ে কটাৰী বা জুঙা বস্তু দি আইচটো ভাঙিব লোৱাৰ কাৰণে কাষ্টমাৰৰ ভুলৰ কাৰণে 90% আইচ বক্স লিকেজ হয় আপোনাৰ আইচ অভাৰ হৈছে আইচটো মেল্ট কৰাবলৈ বস্তু ওলাব লাগে অলপ প্লাগটো ওলাই অলপ গৰম পানী কৰি দিলে গৰম পানী কৰি হালকা আইচ বক্সত দি দিলে অলপ গৰম পানী দি দিলে আইচ বস্তু মেল্ট হৈ বস্তুখিনি আপুনি ওলাব পাৰে জুঙা বস্তু দি খুচিব নালাগে নতুন ফ্ৰিজ জুঙা বস্তু দি খুচাৰ কাৰণতে আইচ বক্সটো লিকেজ হ'ল এক দেখালোঁ আইচ বক্সটো লিকেজ হোৱাৰ কাৰণে আপুনি অটো ডিফ্ৰষ্ট কৰি দিয়ক বা প্লাগটো আধা ঘণ্টাৰ কাৰণে ওলাই থৈ দিয়ক তেন্তে আইচ বক্সটো লিকেজ নহয় নতুন ফ্ৰিজ যে হয় 3 ষ্টাৰৰ ইনভাৰ্টাৰ মডেল ইয়াৰ কম্প্ৰেছাৰ 10 ইয়াৰ্ছ ৱাৰেণ্টি আছে কাষ্টমাৰ আইচ বক্সত যেতিয়া কটাৰী মাৰি দিয়ে এইটো ৱাৰেণ্টি নাপায় কিন্তু মোৰ দোকানত লৈ আহিছিলে ইয়াকে এতিয়া মই আইচ বক্সটো বহাই গেছ চাৰ্জিং কৰিম এতিয়া কাম কৰিম আইচ বক্সটো বহাবৰ কাৰণে চেমচাঙৰ আইচ বক্স কোনটো বহাম এইটো আপোনালোকক দেখাই আছোঁ চেমচাঙৰ চেম চাইজৰ আইচ বক্স ষ্টকত আনি থোৱা আছে 3 পিচ আছে ইয়াৰ পৰা এক পিচ বহাই দিম যিকোনো ফ্ৰিজত হ'ব আইচ অভাৰ হৈ গৈছে আপুনি মেল্ট বস্তু ওলাব পৰা নাই এতিয়া চুইচটো অফ কৰি প্লাগটো ওলাই দিয়ক ওলোৱাৰ পিছত মোটামুটি 10-15 মিনিট আধা ঘণ্টামান ফ্ৰিজৰ ডোৰটো খুলি থৈ দিয়ক খুলি থৈ দিয়াৰ লগে লগে কি হ'ব আইচটো মোটামুটি মেল্ট হৈ আহিব ঢিলা হোৱাৰ পিছত যিকোনো বস্তু আপুনি টানিখিনি লাহেকৈ ওলাই দিব পাৰিব আৰু সোনকালে যদি লাগে অলপ গৰম পানী আইচত দি দিব আইচত গৰম পানী দিয়াৰ পিছত আইচটো অলপ মেল্ট হোৱা হ'লে যিকোনো বস্তু আপুনি ওলাই ল'ব পাৰিব অথবা আপোনাৰ অভাৰ আইচ হৈ গৈছে চাফা কৰিব লাগে এই ডিফ্ৰষ্ট বুটামটো দিছে ডিফ্ৰষ্ট বুটামটো প্ৰেছ কৰি দিব ইয়াত ডায়েগ্ৰামত দিয়াই আছে ইয়াত চাইছে ডিটেইলছ লিখা আছে তো এতিয়া কাষ্টমাৰ এই বস্তুখিনি নোচোৱা নিজেও অলপ ভুলৰ কাৰণে আইচ বক্সটো ফুটি যোৱাৰ পিছত কাষ্টমাৰৰ নিজৰে খৰচা হয় এই বস্তু সিঙ্গল ডোৰ ফ্ৰিজৰ সদায় চাব জুঙা বস্তু দি খুচি নল'ব খুচি দিলে আইচ বক্সত লিকেজ হোৱাৰ চান্সটো হয় তো ভিডিঅ'টো মই ইমানটোৱে শেষ কৰিলোঁ আজি এই ভিডিঅ'টো বনোৱাৰ কাৰণটো হৈছে আইচ বক্সত লিকেজ হোৱাৰ কাৰণ প্ৰায় গোটেইখিনি ফ্ৰিজতে চাইছে 90% সিঙ্গল ডোৰ ফ্ৰিজত আইচ বক্স লিকেজ হোৱাই প্ৰব্লেম আহে বেছি এই প্ৰব্লেমটো কাষ্টমাৰ নিজৰ ভুলৰ কাৰণে নহয় জুঙা বস্তু কটাৰী চামুচ দি এইটো কেতিয়াও আইচ বক্সত খুচি নিদিলে আপোনাৰ গেছ লিকেজ নহয় তেন্তে আপোনাৰ প্ৰব্লেম নিদিয়ে আইচ অভাৰ হৈছে অটো ডিফ্ৰষ্ট কৰি দিয়ক চুইচটো অফ কৰি প্লাগ ওলাই থৈ দিয়ক আধা ঘণ্টামান আইচটো ঢিলা হোৱাৰ পিছত আইচটো নিজে অট'মেটিকলি মেল্ট হৈ যাব সেই ভুলটো নকৰিব সেই ভুল কৰাৰ কাৰণে 90% আইচ বক্স লিকেজ হয় ভিডিঅ'টো ইমানটোৱে শেষ কৰিছোঁ ভিডিঅ' যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু ফেচবুকৰ ছাইট ফ'ল' কৰি কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে